আপোনালোকক মাতিলেই হ'ল, আপোনালোকে গৈ চাই আহিলে হ'ল। আকাশৰ পৰা স্যাটেলাইটেও মিছা কথা কয় নেকি? না স্যাটেলাইটৰো মালিক হিমন্ত বিশ্ব শৰ্মা। গতিকে ইমান আৰু এজন মানুহে মিছা কথা কৈ থাকিম বুলি ক'লে কিমান ক'ব পাৰিব? এটাতো সকলোৰে লিমিট আছে। নে স্যাটেলাইটটো মোৰ কণ্ট্ৰলত আছে, নে স্যাটেলাইটটো ৰিণিকী ভূঞাৰ কণ্ট্ৰলত আছে? ইমান নিজকে হাঁহিয়াতৰ পাত্ৰ কিয় কৰে? ব্যৱস্থাটো মই ল'ব নোৱাৰো, কাৰণ তেওঁলোক মেঘালয়ত আছে। গতিকে এনেকে গালি পাৰি থাকিব লাগিব দিনে ৰাতিয়ে গালি পাৰি থাকিম। যেতিয়ালৈকে শৰীৰত তেজ আছে তেতিয়ালৈকে এনেকুৱা ধৰণৰ জেহাদী ব্যৱস্থাৰ বিৰুদ্ধে গালি পাৰি থাকিম। আৰু কি কৰিম? মোৰ পৰামৰ্শটো হ'ল পাহাৰ কাটিংটো মেঘালয়ৰ ফালে কৰি দিয়ক। যোৰাবাটৰ ফালে মুখখন নিদি তেওঁৰ অনুষ্ঠানটো হওক, মোৰ কোনো আপত্তি নাই। তেওঁ পানীটোৰ শ্লপটো যোৰাবাটৰ ফালে কৰি দিছে, পানীৰ শ্লপটো তেওঁ ওলোটা ফালে কৰি দিয়ক, তাত কোনো জনবসতি নাই, সমস্যাটো সমাধান হৈ গ'ল। শ্লপটো এতিয়া তেওঁ শ্লপটো কোনটো ফালে কাটি দিছে? যোৰাবাটৰ ফালে। ওলোটা ফালে কাটি দিয়ক, বিল্ডিংখিনিৰ মুখখিনি ওলোটা ফালে হ'লে হৈ গ'ল। আপোনালোকক মাতিলেই হ'ল, আপোনালোকে গৈ চাই আহিলে হ'ল। আকাশৰ পৰা স্যাটেলাইটেও মিছা কথা কয় নেকি? না স্যাটেলাইটৰো মালিক হিমন্ত বিশ্ব শৰ্মা। গতিকে ইমান আৰু এজন মানুহে মিছা কথা কৈ থাকিম বুলি ক'লে কিমান ক'ব পাৰিব? এটাতো সকলোৰে লিমিট আছে। নে স্যাটেলাইটটো মোৰ কণ্ট্ৰলত আছে, নে স্যাটেলাইটটো ৰিণিকী ভূঞাৰ কণ্ট্ৰলত আছে? ইমান নিজকে হাঁহিয়াতৰ পাত্ৰ কিয় কৰে? ব্যৱস্থাটো মই ল'ব নোৱাৰো, কাৰণ তেওঁলোক মেঘালয়ত আছে। গতিকে এনেকে গালি পাৰি থাকিব লাগিব দিনে ৰাতিয়ে গালি পাৰি থাকিম। যেতিয়ালৈকে শৰীৰত তেজ আছে তেতিয়ালৈকে এনেকুৱা ধৰণৰ জেহাদী ব্যৱস্থাৰ বিৰুদ্ধে গালি পাৰি থাকিম। আৰু কি কৰিম? মোৰ পৰামৰ্শটো হ'ল পাহাৰ কাটিংটো মেঘালয়ৰ ফালে কৰি দিয়ক। যোৰাবাটৰ ফালে মুখখন নিদি তেওঁৰ অনুষ্ঠানটো হওক, মোৰ কোনো আপত্তি নাই। তেওঁ পানীটোৰ শ্লপটো যোৰাবাটৰ ফালে কৰি দিছে, পানীৰ শ্লপটো তেওঁ ওলোটা ফালে কৰি দিয়ক, তাত কোনো জনবসতি নাই, সমস্যাটো সমাধান হৈ গ'ল। শ্লপটো এতিয়া তেওঁ শ্লপটো কোনটো ফালে কাটি দিছে? যোৰাবাটৰ ফালে। ওলোটা ফালে কাটি দিয়ক, বিল্ডিংখিনিৰ মুখখিনি ওলোটা ফালে হ'লে হৈ গ'ল। আপোনালোকক মাতিলেই হ'ল, আপোনালোকে গৈ চাই আহিলে হ'ল। আকাশৰ পৰা স্যাটেলাইটেও মিছা কথা কয় নেকি? না স্যাটেলাইটৰো মালিক হিমন্ত বিশ্ব শৰ্মা। গতিকে ইমান আৰু এজন মানুহে মিছা কথা কৈ থাকিম বুলি ক'লে কিমান ক'ব পাৰিব? এটাতো সকলোৰে লিমিট আছে। নে স্যাটেলাইটটো মোৰ কণ্ট্ৰলত আছে, নে স্যাটেলাইটটো ৰিণিকী ভূঞাৰ কণ্ট্ৰলত আছে? ইমান নিজকে হাঁহিয়াতৰ পাত্ৰ কিয় কৰে? ব্যৱস্থাটো মই ল'ব নোৱাৰো, কাৰণ তেওঁলোক মেঘালয়ত আছে। গতিকে এনেকে গালি পাৰি থাকিব লাগিব দিনে ৰাতিয়ে গালি পাৰি থাকিম। যেতিয়ালৈকে শৰীৰত তেজ আছে তেতিয়ালৈকে এনেকুৱা ধৰণৰ জেহাদী ব্যৱস্থাৰ বিৰুদ্ধে গালি পাৰি থাকিম। আৰু কি কৰিম? মোৰ পৰামৰ্শটো হ'ল পাহাৰ কাটিংটো মেঘালয়ৰ ফালে কৰি দিয়ক। যোৰাবাটৰ ফালে মুখখন নিদি তেওঁৰ অনুষ্ঠানটো হওক, মোৰ কোনো আপত্তি নাই। তেওঁ পানীটোৰ শ্লপটো যোৰাবাটৰ ফালে কৰি দিছে, পানীৰ শ্লপটো তেওঁ ওলোটা ফালে কৰি দিয়ক, তাত কোনো জনবসতি নাই, সমস্যাটো সমাধান হৈ গ'ল। শ্লপটো এতিয়া তেওঁ শ্লপটো কোনটো ফালে কাটি দিছে? যোৰাবাটৰ ফালে। ওলোটা ফালে কাটি দিয়ক, বিল্ডিংখিনিৰ মুখখিনি ওলোটা